জীৱনটো বৰ খন্তেকীয়া সকলোৱে সেইকাৰণে মৰমতেই থাকিব লাগে বাথৰুমত মুনু সোমাই আছিলে মই আকৌ আহি পেলাই দৰজাখন ঢকিয়াই মাতিছোঁ নহয় আচলতে তাই সোমোৱা অলপ দেৰি হোৱাৰ পিছতে মোৰ মানে ভয় লাগি গ'ল এইজনী আকৌ বোলো কি কৰিছে কিন্তু তাই বোলে বহুত বেছি পেট বিষাইছিলে আকৌ নেক্সট টাইম গা ধুবলগীয়া হৈ গ'ল এতিয়া পেটটো ভাল লাগিছে বুলি কৈছে এনেকুৱাই আৰু দিয়ক বেলেগৰ বোৱাৰীবোৰ বোলে ক'ৰবাত ফুৰিবলৈ গ'লে বিচাৰি ফুৰে মই আকৌ বিচাৰি ফুৰো লেট্ৰিনত সোমালে এইবিলাকেই মৰম ন আজি যে ৰ'দটো ইমান কাৰাকৈ ওলাইছে হ'লেওতো বহাগৰ বিহুৰ বতৰত আৰু বিহু আহিবই বিহু কৰিবই সেইকাৰণে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক বাৰাণ্ডাতে সোমোৱাই বিহু কৰিব দিলোঁ আপোনালোকক কিন্তু ইয়াতে এটা প্ৰশ্নৰ উত্তৰ দিব লগা আছে বহুতে আচলতে কথাবোৰ দকৈ ভাবি নাচায় পটককৈ এটা কথা কৈ দিয়ে যেতিয়া বিহু আহে তেতিয়া বোলে গেটখন বন্ধ কৰি ৰাখিব নালাগে একদম সঁচা কথা কিন্তু যেতিয়া বিহুৱাখিনিয়ে ভিতৰতে বিহু মাৰে তেতিয়া কিন্তু গেটখন বন্ধ কৰি দিয়াত মই ভাবোঁ একো আপত্তি নাই আচলতে আমাৰ গেটখন ভিতৰৰ ফালে খোলা যদি গেটখন খুলি থোৱা থাকে তেতিয়া এনেকৈ ৰাউণ্ড দি পেলাই যে বিহুৱাই বিহু কৰিবলৈ বৰ অসুবিধা পায় সেইকাৰণে গেটখন বন্ধ কৰি ৰাখিছিলোঁ এই জেং বিহুখিনি কিন্তু আমাৰ চেং নাঙৰ পাৰ্টিটো দেই তাইকো লাগে লগতে যাবলৈ ধুনুক যে আৰু কিমান ভাল পায় জানেই নহয় ঘৰখনৰ বোৱাৰীজনীৰ ওপৰতে যদি সকলোখিনি জাপি দিয়া হয় কামৰ ভৰ তেতিয়া সিহঁতি নিজৰ কাৰণে একেবাৰে সময় নাপায় সেয়েহে যিমানখিনি পাৰোঁ মই হেল্প কৰি দিওঁ আৰু আজিকালি কণমানিজনীয়ে যে অন্য সময়ত মোবাইল একেবাৰে নলয় ভাত খোৱাৰ সময়ত ইচ্ছাকৃতভাৱে দিব লগা হয় কাৰণ তাই নহ'লে ভাতটো ভালকৈ নাখায় কেনিবা দৌৰি ফুৰে যে সোণটোৱে নগা টেঙা আনি দিছিলে তাৰে দুটামান টেষ্টি খাই ল'লোঁ খোৱাৰ পিছত এইকেইটা বোলো আচাৰ বনাম ৰ'দত ধুই পখালি এনেকৈ দি দিছোঁ আচাৰ কেনেকৈ বনায় আপোনালোকে ক'বচোন নগা টেঙা আচাৰটো যে খাই বহুত ভাল পাওঁ অৱশ্যে বনোৱাত মই ইমান পাকৈত নহয় চেংনাঙে অকলে থাকিলে কি ধুনীয়াকৈ নাচি থাকে বায়েকহঁতক দেখি আকৌ নাচেই পাহৰিলে নহয় খুব চাইছে ৰ লাগি সিহঁতবোৰক ক'লোঁ বোলো বিহু খাই যোৱা আজি বোলে আমাৰ ঘৰতে প্ৰথমবাৰ বিহু কৰিছে ভাত খাই আহিছে গতিকে সিহঁতি একো খাবলৈকে ৰাজি নহয় অৱশেষত চফ কেইটামানকে দিলোঁ কাৰণ বিহুটোত আৰু একেবাৰে খালী মুখে পঠিয়াবলৈ মন নাযায় নহয় গোটেইকেইজনী গাঁৱৰে ছোৱালী আজিকালি জেং বিহু কৰিবলৈও ছোৱালী নাইকিয়াই হৈছে মৰম লগা কণমানিকেইজনীয়ে বিহু কৰি আমাৰ ঘৰখন জীপাল কৰি থৈ গ'ল বহুত বেছি ভাল লাগিলে সকলোকে পুনৰবাৰ বহাগ বিহুৰ বহুত বেছি শুভেচ্ছা জনালোঁ কাৰণ বহাগৰ মাহটোৱে বিহু নহয় জানো সকলো ভালে থাকক দেই আজিলৈ বিদায় লৈছোঁ বাই